Dear students, hope you all are fine. In my earlier video, I had discussed about the circular flow of income in a two-sector economy. And in this video, I will discuss about the circular flow of income in a three-sector economy. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছা মোৰ আগৰটো ভিডিঅ'ত মই ডি খণ্ড বিশিষ্ট অৰ্থনীতিত জাতীয় আয়ৰ প্ৰবাহ চক্ৰবত প্ৰবাহৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু এই ভিডিঅ'টোত মই তিনিটা খণ্ড বিশিষ্ট অৰ্থনীতিত জাতীয় আয়ৰ চক্ৰবত প্ৰবাহৰ বিষয়ে আলোচনা কৰিম আমি আগে আলোচনা কৰোঁতে যেতিয়া দুটা খণ্ড বিশিষ্ট অৰ্থনীতি লৈছিলোঁ তাত আমি ব্যৱসায় খণ্ড আৰু ঘৰুৱা খণ্ড লৈছিলোঁ আৰু এই দুটা খণ্ড ব্যৱসায় খণ্ড আৰু ঘৰুৱা খণ্ডৰ লগত চৰকাৰী খণ্ড সংযোগ কৰিলে আমি তিনিটা খণ্ড বিশিষ্ট অৰ্থনীতি পাওঁ that means in the two sector economy we had included the business sector and the household sector now if we add government sector with these two sectors, then we will get the three sector economy. Sorkari khondor অন্তৰ্ভুক্তিৰ লগে লগে আমি কৰ ট্যাক্স কৰ আৰু চৰকাৰী ব্যয়ও আমাৰ এই আলোচনাত অন্তৰ্ভুক্ত কৰিব লাগিব That means when we include the government sector we'll also have to include tax as well as government expenditure সরকারি ব্যয় বা করকো আমি অন্তর্ভুক্ত কৰিম গভট এক্সপেন্ডিচাৰ কৰ হৈছে আয় প্ৰবাহৰ পৰা নিৰ্গমন আৰু সৰকাৰি ব্যয় হৈছে প্ৰবাহলৈ সঞ্চৰণ that means tax is the outflow of income and government expenditure is the inflow to the national income. ব্যক্তিগত আয় কৰ আৰু দ্ৰব্য কৰ হিচাপে ঘৰুৱা খণ্ডই পৰিশোধ কৰা কৰ হৈছে আয়ৰ প্ৰবাহৰ পৰা নিৰ্গমন আনহাতে চৰকাৰে বহু ধৰণৰ ব্যয় কৰে চৰকাৰে ঘৰুৱা সেৱা ক্ৰয় কৰে বৃদ্ধ পেঞ্চন নিবনুৱাৰ ভাত্তাৰ দৰে হস্তান্তৰিত পৰিশোধ প্ৰদান কৰে আৰু ইয়াৰ উপৰিও শিক্ষা স্বাস্থ্য সামাজিক সেৱা এইবোৰৰ ওপৰতো চৰকাৰে ব্যয় কৰে চৰকাৰৰ এই ব্যয়সমূহ জাতীয় আয়ৰ প্ৰবাহলৈ সঞ্চাৰণক প্ৰতিনিধিত্ব কৰে একেদৰে ব্যৱসায় খণ্ডই চৰকাৰক প্ৰদান কৰা সকলো ধৰণৰ কৰে হৈছে জাতীয় আয়ৰ প্ৰবাহৰ পৰা নিৰ্গমন that means when the business sector provides or pays tax to the government then it implies outflow of national income আনহাতে চৰকাৰে এই ব্যৱসায় খণ্ডৰ পৰা ক্ৰয় কৰা দ্ৰব্য সামগ্ৰী ক্ৰয় কৰে আৰু সাহায্য প্ৰদান কৰে হস্তান্তৰিত পৰিশোধ প্ৰদান কৰে এতিয়া we can also say that the government purchases commodities from the business sector it also provides incentives as well as transferred payments to the business sector now we'll discuss the household sector business sector as well as the government sector together এতিয়া আমি ঘৰুৱা খণ্ড ব্যৱসায় খণ্ড চৰকাৰী খণ্ডক একেলগে বিবেচনা কৰি চাওঁ কৰ চৰকাৰী কৰে ঘৰুৱা খণ্ডৰ উপভোগ ব্যয় আৰু সঞ্চয় দুয়োটাই হ্ৰাস কৰে the government tax reduces the consumption expenditure as well as the savings of the household sector উপভোগ হ্ৰাস পোৱাৰ কাৰণে ব্যৱসায় খণ্ডৰ বিক্ৰী আৰু আয় দুয়োটা হ্ৰাস পায় so this decrease in the
consumption expenditure of the household sector reduces the sale and income of the business sector. আনহাতে ব্যৱসায় খণ্ডৰ ওপৰত আৰোপ কৰা কৰৰ বাবে তেওঁলোকৰ উৎপাদন production আৰু consumption বিনিয়োগ আৰু investment দুয়োটাই হ্ৰাস পায়. That means due to the tax implemented on the business sector, both production as well as investment of the business sector decreases. কৰৰ সৈতে সমান পৰিমাণৰ হোৱাকৈ ব্যৱসায় খণ্ডৰ পৰা দ্ৰব্য আৰু ঘৰুৱা খণ্ডৰ পৰা সেৱা ক্ৰয় কৰি চৰকাৰে এই আয় প্ৰবাহৰ ছিদ্ৰ বা নিৰ্গমন নোহোৱা কৰে. In order to balance this outflow of income, the government purchases goods and services from the business sector and the household sector respectively, so that this outflow of income can be reduced. That means in order to reduce the outflow of income, the government purchases goods and services from the business sector and the household sector. তাৰমানে দ্ৰব্য ক্ৰয় কৰে বিজনেছ ছেক্টৰৰ পৰা, ছাৰ্ভিচ ক্ৰয় কৰে হাউচহোল্ড ছেক্টৰৰ পৰা. গতিকে মুঠ বিক্ৰী ব্যৱসায় খণ্ডৰ মুঠ উৎপাদনৰ সৈতে সমান হয়. গতিকে আয় আৰু ব্যয়ৰ প্ৰবাহ ভাৰসাম্যত থাকে. চ' দ্য ইনকাম এণ্ড এক্সপেণ্ডিচাৰ ফ্ল' ৰিমেইনছ ইন এন ইকুইলিব্ৰিয়াম ষ্টেট. এতিয়া আমি চিত্ৰৰ সহায়ত চাম কেনেকৈ ঘৰুৱা আৰু ব্যৱসায় খণ্ড উভয়ৰে পৰা কৰৰ ৰূপত আয় বাহিৰলৈ ওলাই যায় আৰু চৰকাৰী খণ্ডলৈ আহে. এতিয়া চৰকাৰে বিনিয়োগ কৰে, তাৰ বাবে ব্যৱসায় খণ্ডৰ পৰা দ্ৰব্য সামগ্ৰী আৰু ঘৰুৱা খণ্ডৰ পৰা চৰকাৰে সেৱা ক্ৰয় কৰে. গতিকে চৰকাৰী ব্যয় আয়ৰ চক্ৰবদ্ধ প্ৰবাহলৈ এক সংযোজন আৰু কৰে এক নিৰ্গমন বা ছিদ্ৰৰ কাম কৰে. Now we will see how income flows to the government sector in the form of tax and how the government sector purchases goods and services from the household sector and the business sector in order to maintain the equilibrium in the economy. And these flow of purchase of goods and services and flow of income between the three sectors flows in a circular manner in the economy. এতিয়া আমি চিত্ৰৰ সহায়ত আমি যিমানখিনি আলোচনা কৰিলোঁ আয় কি ধৰণে আয়ৰ জাতীয় আয়ৰ অৰ্থনীতিত কেনেদৰে চক্ৰবদ্ধ প্ৰবাহ ঘটে তিনিটা খণ্ড বিশিষ্ট অৰ্থনীতিত আমি এতিয়া যিখিনি আলোচনা কৰিলোঁ সেইখিনি আমি এতিয়া চিত্ৰৰ সহায়ত আকৌ এবাৰ আলোচনা কৰিম. এতিয়া আমি আগৰ যিটো ব্যৱসায় খণ্ড আৰু ঘৰুৱা খণ্ডৰ মাজত যিটো আয়ৰ প্ৰবাহ ঘটে আমি সেইটো জানো. এইটো ধৰি লোৱা, এতিয়া এইটো হ'ব বিজনেছ ছেক্টৰ ব্যৱসায় খণ্ড, এইটো হ'ব ঘৰুৱা খণ্ড হাউচহোল্ড ছেক্টৰ. এতিয়া আমি সেইটো চাইছিলোঁ যে ঘৰুৱা খণ্ডৰ পৰা এইটো হ'ব, এইটো যিটো যাব ইয়ালৈ এইটো হ'ব কি হ'ব, এইটো আমাৰ ফেক্টৰ মাৰ্কেট, উপাদানৰ বজাৰ, ফেক্টৰ মাৰ্কেট. উপাদান যাব ক'লৈ, ব্যৱসায় খণ্ডলৈ যাব. এতিয়া ব্যৱসায় খণ্ডৰ পৰা এই উপাদানে যি সেৱা আগবঢ়ায় ব্যৱসায় খণ্ডই ঘৰুৱা খণ্ডক তাৰ বাবে কি প্ৰদান কৰিব, আয় পৰিশোধ কৰিব, ইনকাম পে'মেণ্ট কৰিব. ইনকাম পে'মেণ্ট কোনে পাব, সেইটো পাব ঘৰুৱা খণ্ডই. এইটো আমি আগৰ ভিডিঅ'টোত আলোচনা কৰি গৈছোঁ. ইয়াৰ পিছত ব্যৱসায় খণ্ডই যিখিনি দ্ৰব্য উৎপাদন কৰিব সেইখিনিৰ ফলত কি হ'ব, কি বজাৰ সৃষ্টি হ'ব, উৎপাদনৰ বজাৰ, কমোডিটি মাৰ্কেট, প্ৰডাকশ্যন মাৰ্কেট বা কমোডিটি মাৰ্কেট.
এই বজাৰৰ দ্ৰব্যসমূহ কোনে ক্ৰয় কৰিব ঘৰুৱা খণ্ডই ক্ৰয় কৰিব আৰু ইয়াৰ বাবে ঘৰুৱা খণ্ডই কি পৰিশোধ কৰিব উপভোগ ব্যয় পৰিশোধ কৰিব কনজাম্পশন এক্সপেন্ডিচাৰ the household sector will do consumption expenditure for the commodities purchased from the business sector. So the consumption expenditure will go to the business sector in the form of their income. ইয়াৰ উপৰিও মই আগৰটো ভিডিঅ'টো আপোনাক দেখাইছিলোঁ যে সঞ্চয় আৰু বিনিয়োগ হ'লে কেনে ধৰণে বজাৰখন চলি থাকে সঞ্চয় কোনে কৰে হাউসহোল্ড সেক্টৰে কৰে হয়নে সঞ্চয় হাউসহোল্ড সেক্টৰে কৰিব সেভিংস will be done by the household sector ইয়াত যাব সেভিংস সঞ্চয় কৰিব হাউসহোল্ড সেক্টৰে তাৰ পিছত এই যেটো সঞ্চয় হ'ব ইয়াৰ বাবে কি সৃষ্টি হ'ব ইয়াৰ বাবে সৃষ্টি হ'ব মূলধন বজাৰ ক্যাপিটাল মাৰ্কেট আৰু মূলধন বজাৰৰ পৰা হ'ব বিনিয়োগ এতিয়া কৈছো সঞ্চয়ে কি সৃষ্টি কৰিব ক্যাপিটাল মাৰ্কেট মূলধন বজাৰ ক্যাপিটাল মাৰ্কেট ইয়াৰ পিছত এই মূলধন বজাৰৰ পৰা কি হ'ব বিনিয়োগ হ'ব বিনিয়োগ ক'ত হ'ব বিজনেস সেক্টৰ ব্যৱসায় খণ্ডত ইনভেষ্টমেন্ট will be in the business sector এইটো মই তোমালোকক আগৰ ভিডিঅ'টোত এই বস্তুখিনি এক্সপ্লেইন কৰি গৈছো এতিয়া আমাৰ নতুনকে যেটো খণ্ড আহিব হেতু কি হৈছে সৰকাৰি খণ্ড গভৰ্নমেন্ট সেক্টৰ গভ সেক্টৰ এটো আমাৰ এবাৰ নতুনকে আহিছে এই সৰকাৰি খণ্ডক আমাৰ যেটো ঘৰুৱা খণ্ডই কি দিব কৰ আদায় কৰিব ট্যাক্স দিব হাউসহোল্ড সেক্টৰ আৰু এই ট্যাক্সটো কোনে পাব সৰকাৰি খণ্ডই পাব সৰকাৰে যেহেতু কৰ ইমপ্লিমেন্ট কৰে গতিকে সেই কৰৰ যেটো ট্যাক্স যেটো পেমেন্ট হ'ব হেতু যাব সৰকাৰি খণ্ডলৈ ঘৰুৱা খণ্ডৰ পৰা সৰকাৰি খণ্ডলৈ আৰু ব্যৱসায় খণ্ডয়ও কৰ পৰিশোধ কৰে গতিকে ব্যৱসায় খণ্ডৰ পৰা কৰৰ এটা ভাগ যাব সৰকাৰি খণ্ডলৈ tax the business sector also pays the tax so a part of the tax of the business sector will also go to the government sector etu tax এতিয়া সৰকাৰি খণ্ডই আমি আগে আলোচনা কৰিছো যে দ্ৰব্য ক্ৰয় কৰে ব্যৱসায় খণ্ডৰ পৰা ভাৰসাম্যটো ৰখাই থবলৈ ভাৰসাম্য চলাই নিবৰ বাবে দ্ৰব্যসমূহ ক্ৰয় কৰে ব্যৱসায় খণ্ডৰ পৰা এতিয়া এটো ক্ৰয় কৰিব এটো হ'ব সৰকাৰি ক্ৰয় বা আমি ক'ব পাৰো গভৰ্নমেন্ট পাৰচেজ সৰকাৰি ক্ৰয় এতিয়া এটোৰ কাৰণে যিখিনি পৰিশোধ কৰিব সেইখিনি পাব সেইখিনি আয় ৰূপত যাব এই ব্যৱসায় খণ্ডলৈ ইয়াৰ উপৰি এই যেটো সৰকাৰি খণ্ড আছে এই সৰকাৰি খণ্ডই ঘৰুৱা খণ্ডক হস্তান্তৰিত পৰিশোধ বা সামাজিক সেৱা আমি আগে আলোচনা কৰিছো ট্ৰান্সফাৰ্ড পেমেন্ট বা সামাজিক সেৱা যেনেকৈ স্বাস্থ্য শিক্ষা এইবিলাকৰ ওপৰত সৰকাৰে ব্যয় কৰে সৰকাৰি ব্যয় যিখিনি আহিব আৰু সেই সুবিধাবিলাক পাব এই ঘৰুৱা খণ্ডই ইয়াত তোমালোকে লিখিব পাৰা ট্ৰান্সফাৰ্ড পেমেন্টস expenditure on social services etc এইখিনি আহিব ঘৰুৱা খণ্ডলৈ এইটোৱে চক্ৰাকাৰ গতিত
এই যেটো প্ৰসেস এই প্ৰসেসটোৱে অৰ্থনীতিখনত চলি থাকে তিনিটা সেক্টৰ থকা যিকোনো অৰ্থনীতিতে এনেকে গোটেই প্ৰসেসটো চলি থাকে ট্যাক্স টু হাউসহোল্ড সেক্টৰৰ পৰা ট্যাক্স টু যাব ট্যাক্স টু পাব গভৰ্নমেন্টে আকৌ বিজনেস সেক্টৰে ট্যাক্স টু প্ৰদান কৰে ট্যাক্স টু যায় বিজনেস সেক্টৰে দিয়া ট্যাক্স টু যায় সৰকাৰি খণ্ডলৈ এটা সৰকাৰি খণ্ডই বিজনেস সেক্টৰৰ পৰা দ্ৰব্য ক্ৰয় কৰে তাৰ বাবে গভৰ্নমেন্ট পাৰ্চেস খৰচ কৰে যিখিনি খৰচ কৰে সেইখিনি আয় ৰূপে যায় বিজনেস সেক্টৰলৈ ব্যৱসায় খণ্ডলৈ আনহাতে সৰকাৰি খণ্ডই আকৌ ঘৰুৱা খণ্ডক কিছুমান সুবিধা প্ৰদান কৰে হস্তান্তৰিত পৰিশোধ আমি আগে আলোচনা কৰিছো পেনশন দিয়ে নিবনুৱা ভাত্তা দিয়ে বা কিছুমান সামাজিক সেৱাত খৰচ কৰে সোশ্যাল সাৰ্ভিসত খৰচ কৰে যেনেকৈ শিক্ষা স্বাস্থ্য ইত্যাদিত খৰচ কৰে আৰু এই সুবিধাসমূহ আহে ঘৰুৱা খণ্ডলৈ গতিকে এইটোৱে হৈছে চিত্ৰৰ সহায়ত তিনিটা খণ্ড বিশিষ্ট অৰ্থনীতি জাতীয় আয়ৰ চক্ৰবৰ্ত প্ৰবাহ so this is the circular flow of income in a three sector economy with the help of a diagram এতিয়া আমি আকৌ এই যেটো জাতীয় আয়ৰ চক্ৰবৰ্ত প্ৰবাহ তিনিটা খণ্ড বিশিষ্ট অৰ্থনীতিত আমি সমীকৰণৰ সহায়তো আলোচনা কৰিব পাৰো we can also discuss the circular flow of income in a three sector economy with the help of equations গতিকে আমি ইয়াত যেতিয়া সৰকাৰি খণ্ডৰ অন্তৰ্ভুক্তিৰ লগে লগে অৰ্থনীতিখনৰ মুঠ ব্যয় প্ৰবাহ তিনিটা উপাদানৰ সমষ্টি হৈ পৰে আৰু সেই উপাদান কিটা কি উপভোগ ব্যয় বা ইংলিশত আমি এটো কম কনজাম্পশন এক্সপেন্ডিচাৰ the CAD দেখাব পাৰি consumption expenditure C capital C এতিয়া next to হৈছে বিনিয়োগ ব্যয় capital I এটো হ'ব investment expenditure capital I এদি আমি এটো লিখিব পাৰো শৰ্ট ফৰ্মত capital I তাৰ পিছত ইটো হৈছে লাষ্টটো হৈছে সৰকাৰি ব্যয় এটো আমি G government expenditure এতিয়া এটো ক্যাপিটাল G এতিয়া আমাৰ উপভোগ ব্যয়টো কোনে কৰে হাউসহোল্ড সেক্টৰ ঘৰুৱা খণ্ডই কৰে তাৰ পিছত বিনিয়োগ ব্যয়টো কোনে কৰে বিজনেস সেক্টৰ ব্যৱসায় খণ্ডই কৰে আৰু সৰকাৰি ব্যয়টো এটো ওলাই আছে এটো সৰকাৰি ব্যয়টো কৰে গতিকে তিনিটা খণ্ড এটো হৈছে ঘৰুৱা খণ্ড এটো ব্যৱসায় খণ্ড এটো হৈছে সৰকাৰি খণ্ড এতিয়া জাতীয় উৎপাদন বা ন্যাশনাল প্ৰডাকশন জাতীয় উৎপাদন ন্যাশনাল প্ৰডাকশন বা আমি ক'ব পাৰো মুঠ ব্যয় তাৰমানে মুঠ টোটাল এক্সপেন্ডিচাৰ মুঠ ব্যয়টো আমি কি ক্যাপিটাল ই লিখিব পাৰো যেটো টোটাল এক্সপেন্ডিচাৰ বুলি ধৰিম ইকুৱেল টু আমি তিনিটা ব্যয় কোনকিটা ধৰিছিলো সি কনজাম্পশন এক্সপেন্ডিচাৰ তাৰমানে উপভোগ ব্যয় আই বিনিয়োগ ব্যয় তাৰমানে ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ আৰু জি গভৰ্নমেন্ট এক্সপেন্ডিচাৰ okay total expenditure equal to consumption expenditure plus investment expenditure plus government expenditure এতিয়া মুঠ আয় উপভোগ সঞ্চয় আৰু কৰৰ মাজত ভাগ হৈ যায় তাৰমানে অৰ্থনীতিখনত যিমান আয় হয় হেতু কিহৰ ওপৰত ভাগ হয় উপভোগ that is consumption
সঞ্চয় সেভিং আৰু কৰৰ মাজত ভাগ হৈ যায় তাৰমানে যিমান আয় হয় টোটেল ইনকাম অৰ্থনীতিখনত যিমান আয় হয় সেইটো আমি ক্যাপিটেল Y এ দেখাব পাৰো মুঠ আয় এটো কি ভাগ কৰিব লাগে মুঠ আয়খিনি আমাৰ কত গুচি যায় এটা হয় উপভোগ তাৰমানে দ্ৰব্য এটা ক্ৰয় কৰোতে আমি যিখিনি খৰচ কৰো উপভোগ কনজাম্পশন হয় নে কনজাম্পশন এটোত খৰচ হয় মেইন এটোতে খৰচ হয় উপভোগ নেক্সট আমি কিহত আৰু খৰচ কৰো সঞ্চয় সঞ্চয় সেভিংস আমি কৰো তাৰ পিছত আৰু এটা কি হয় কৰ আমি কৰ সৰকাৰক আমি কৰ পৰিশোধ কৰো tax we pay tax to the government so these are the three forms of three types in which our income gets divided এতিয়া যেহেতু মুঠ ব্যয় আমি মই দেখাইছো মুঠ ব্যয় মুঠ আয়ৰ হৈতে সমান হ'ব লাগিব গতিকে 1 আৰু 2 সমীকৰণ আমি যিকিটা সমীকৰণ লিখি আহিছিলো মই আকৌ এবাৰ দেখাই দিছো মই কি কৈছো মুঠ ব্যয় আৰু মুঠ আয় সমান হ'ব লাগিব গতিকে আমাৰ আমি আগে লিখা সমীকৰণ কিটা কি আছিল E = C + I + G মুঠ ব্যয় equal to consumption উপভোগ ব্যয় বিনিয়োগ ব্যয় আৰু সৰকাৰি ব্যয় total expenditure is equal to consumption expenditure investment expenditure government expenditure this is equation 1 তাৰ পিছত ইটো কি কৈছিলো মুঠ আয় কিহত ভাগ কৰো total income consumption plus savings plus tax এটো হ'ব equation 2 তাৰমানে উপভোগ সঞ্চয় আৰু কৰৰ মাজত আমি মুঠ আয়ক ভাগ কৰো বুলি ইতিমধ্যে আমি আলোচনা কৰিছো এতিয়া জাতীয় উৎপাদন national production এতিয়া C এদুটা আমি সমান হ'ব লাগিব বুলি কৈছো E = Y হ'ব লাগিব বুলি কৈছো E = Y এতে E মানে কি হয় C + I + G = C + S + T এদুটা আমি একেলগ কৰি দিব লাগিব এতিয়া C আৰু C একে হৈ গল গতিকে আমি এতিয়া এই দুটা ক্যান্সেল হৈ যাব কনজাম্পশন কিটা ক্যান্সেল হৈ যাব এতিয়া আমি পাম I + G = S + T এতিয়া সোৱা G গভর্নমেন্ট এক্সপেন্ডিচার বা সরকারি ব্যয় T এফালে আমি লৈ আহিম কৰ ইকুৱেল টু এটো S থাকিব সঞ্চয় মাইনাস I টো এফালে আহিব বিনিয়োগ এটো হ'ব আমাৰ ইকুৱেশ্যন এটোক আমি ইকুৱেশ্যন 3 বুলি ধৰো আৰু এটো হ'ব আমাৰ ইকুৱেশ্যন 4 এতিয়া সোৱা এই 4 নম্বৰ যেটো সমীকৰণ আছে the fourth equation is very important এটো সোৱা এই ইকুৱেশ্যনটো কেলে ইম্পৰ্টেন্ট বুলি কৈছে যদি সৰকাৰৰ বাজেটত ঘাটি হয় অৰ্থাৎ সৰকাৰৰ ব্যয় কৰ ৰাজহতকৈ অধিক হয় তেন্তে তাৰ পৰিণাম কি হ'ব সমীকৰণ 4 এ তাকে দেখুৱায় এই ঘাটি পুৰাবলৈ সৰকাৰে বিত্তীয় বজাৰৰ পৰা ধাৰ ল'ব লাগিব গতিকে ব্যৱসায় খণ্ডৰ ব্যক্তিগত বিনিয়োগ ঘৰুৱা খণ্ডৰ সঞ্চয়তকৈ কম হ'ব গতিকে সৰকাৰে ঋণ ললে অৰ্থনীতিখনত ব্যক্তিগত বিনিয়োগ হ্ৰাস পাই যাব তাৰমানে এই 4 নম্বৰ সমীকৰণটোৰ পৰা আমি বুজি পাওঁ
That means we can understand from the fourth equation that if government expenditure is more than tax revenue, then it is then that effect is explained by this equation 4. There will be a deficit in the government revenue. So, in order to meet this deficit, the government will have to take loans from the financial market. So, in that case, the investment personal investment of the business sector will be less than the savings of the household sector. So, if the government takes loans, then in the economy the personal investment will decrease. মই আকৌ এবাৰ কৈ দিওঁ, এই 4 নম্বৰ ইকুৱেশ্যনটো আকৌ এবাৰ চাই লোৱা। 4 নম্বৰ ইকুৱেশ্যনটো আমি কি পালোঁ, g minus t equal to s minus 1. এইটো যদি কম হয় আৰু এইটো বেছি হয়, তেতিয়া চৰকাৰৰ ৰাজহৰ ঘাটি হ'ব। তাৰমানে এইটো কি হ'ব, মাইনাছত আহিব এই ইকুৱেশ্যনটো, আৰু তাৰ ফলত কি হ'ব, এই যিটো বিনিয়োগ হ'ব, ব্যৱসায় খণ্ডৰ যিটো বিনিয়োগ হ'ব, সেইটো ঘৰুৱা খণ্ডৰ সঞ্চয়তকৈ কম হ'ব। অ'কে, গতিকে আশা কৰোঁ তোমালোকে এই যিটো চাৰ্কুলাৰ ফ্ল' অফ ইনকামৰ যিটো কনচেপ্ট হয়, তিনিটা খণ্ডৰ মাজত এইটো কেনেকৈ ঘূৰি থাকে জাতীয় আয়, সেইটো হয়তো বুজি পালা। কিবা ডাউট থাকিলে তোমালোকে মোক সুধিব পাৰিবা। মোৰ নাম্বাৰটো হৈছে 7002942108। যিকোনো ইন কেছ অফ এনি ডাউট, এনি কুৱেৰি, you can always contact me in my personal number 7002942108. So thank you very much. I hope you will have no doubt in understanding this concept of circular flow of income in a 3-sector economy. Thank you very much for watching this video.